নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ আছে। আচলতে কিবা এটা কাম কৰিব লৈছোঁ, সেই কাম কৰাৰ মাজতে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতি থকাও হওক আৰু মোৰ কামখিনি আগবঢ়াই নিয়াও হওক, মোৰো অলপ ভাল লাগিব। আৰু বৰ্তমান মই আছোঁ মাহঁতৰ ঘৰত। গতিকে মাহঁতৰ ঘৰত এটা বিশেষ কাম কৰিবলৈ আজি 2-3 দিনমান আহি থাকিব লগা হৈছে। এইয়া দেখিছেনে, এইখিনি কাপোৰ আজি বাতি কাঢ়ি এয়া চলাবলৈ লৈছোঁ ইমান ৰ'দৰ মাজতো। ৰ'দ বুলি কৈ থাকিলেতো নহ'ব, গতিকে সময়ৰ কাম সময়ত নিশ্চয় কৰিবই লাগিব। গতিকে ৰ'দতে এনেকৈ কাপোৰখন বাতি কাঢ়ি এতিয়া চলাবলৈ লৈছোঁ। অকলে অকলে চলাই আছোঁ। চলাই থকাৰ মাজতে ভাবিলোঁ অকণমান যদি আপোনালোকৰ লগত কথা পাতোঁ মোৰো ভাল লাগিব আৰু আপোনালোকৰো ভাল লাগিব। বিশেষকৈ আজি এটা আপোনালোকক মোৰ মাৰ ঘৰৰ সন্মুখ ভাগৰ এটা পৰিৱেশ, ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব। আৰু এইখিনিতে প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে অৰ্চনাৰ বিভিন্ন শিতানৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দিনটোৰ শুভকামনা জনাইছোঁ, মংগলময় হওক আপোনালোক সকলোৰে। আৰু তাকেই কামনা কৰি এয়া মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ নেক্সট এটি ভিডিঅ' অৰ্চনাৰ বিভিন্ন শিতানত। আৰু এয়া চলাই আছোঁ কাপোৰ। ইতিমধ্যে কাপোৰখন বাতি কাঢ়ি হৈ গ'ল। আগৰ কাপোৰখনৰ কিছু ভিডিঅ' ক্লিপ আৰু ফটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছিলোঁ। আৰু সেইখিনিত অৱশ্যে আপোনালোকে বহুত ছাপোৰ্ট কৰিছে, মৰম দিছে আপোনালোকে। তাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ। আশা কৰিম এই ভিডিঅ'টোতো আপোনালোকৰ সঁহাৰি পাম, মৰম পাম, আদৰ পাম। যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্ৰিয় দৰ্শকসকল নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰৰ জৰিয়তে ছাবস্ক্ৰাইব কৰি মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে সকলোৱে চাই থাকিব। গতিকে ব'লকচোন মোৰ মাৰ ঘৰৰ সন্মুখ ভাগৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। যদিও কাপোৰ চলাই আছিলোঁ তথাপিতো আপোনালোকৰ সৈতে এই পৰিৱেশটো শ্বেয়াৰ কৰিবলৈ খুবেই মন গ'ল। কাৰণ এই পৰিৱেশটো আমাৰ সকলোৰে প্ৰিয় হয়, বিশেষকৈ প্ৰাকৃতিক পৰিৱেশটো। এইডাল যে গছ দেখিছে, এইডাল গছ অৱশ্যে মোৰ মায়ে ৰোৱা, আজি কিছু বছৰ আগতে ৰুইছিলে। এই গছডাল আহঁত গছ। আৰু এই গছডাল এতিয়া ডাঙৰ হৈ ইমান ধুনীয়াকৈ ঠাল ঠেঙুলি আগবাঢ়ি গৈছে। আৰু ইয়াৰ পৰা ইমান ধুনীয়া বতাহ বলি থাকে, কি ক'ম আপোনালোকক। আৰু মই সন্ধিয়া আৰু ৰাতিপুৱাৰ পৰিৱেশটো খুব আৰু আপোনালোকক প্ৰকাশ কৰিব নোৱাৰাকৈ ধুনীয়া। আৰু এইটো হৈছে মাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো। আগতে কেঁচা আছিল, এতিয়া কিন্তু ধুনীয়া পকা কৰি দিলে। গতিকে গাড়ীৰ আহ যাহটো খুব ধুনীয়াকৈ চলি থাকে। আৰু এইটো হ'ল আমাৰ ঘৰৰ পুখুৰীটো। অৱশ্যে এটা কথা আছে জানেনে, আমাৰ গাঁওখনৰ প্ৰত্যেকখন ঘৰৰ সন্মুখে এটা পুখুৰী আছে। ডাঙৰ পুখুৰী এটা আছে প্ৰত্যেকৰে ঘৰে ঘৰে। কাৰো ঘৰৰ ব্যক্তিয়ে কাৰো পুখুৰীত গা ধুব নালাগে, কাপোৰ ধুব নালাগে। এইটো এটা খুব ধুনীয়া বৈশিষ্ট্য। গতিকে দেখিবলৈ খুব ধুনীয়া হয়, বুজিছেনে। আমাৰ গাঁওখন খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন আমাৰ মৰমৰ গাঁও। গতিকে এই গাঁওখনৰ পৰিৱেশটোৰ কিছু এটা আভাস আপোনালোকক ফুলতে দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এতিয়া আহি আছোঁ মই আমাৰ পুখুৰীটোৰ পাৰে আহি অকণমান পথাৰখনৰ কিছু আভাস আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দেখাব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আমাৰ পুখুৰীবোৰৰ পাৰে থকা এই গছ-গছনিবোৰ চাওকচোন, ইমান ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো শোভা বৰ্ধন কৰিছে। খুব ধুনীয়া হৈছে দেখিবলৈ জানেনে, ইমান গছ-গছনি আছে। আৰু এই মই যে কৈছিলোঁ আমাৰ ঘৰৰ পুখুৰীটোৰ কথা দেখাই দিছিলোঁ। আৰু এইডাল হ'ল আহঁত গছ। এই আহঁত গছডাল আজি প্ৰায় 10 বছৰমান আগতে আমাৰ মায়ে ৰোৱা। মা এতিয়াও আছে, কিন্তু মাৰ সন্মুখতে এই গছডাল ঠালে ঠেঙুলে ইমান যে ডাঙৰ হৈছে নহয়, কি ক'ম। আৰু সন্ধিয়া আৰু ৰাতিপুৱাৰ সময়ত ইয়াৰ পৰিৱেশ আৰু ইয়াৰ বতাহ ইমান ধুনীয়া। আৰু আপোনালোক সকলোৱে জানেই নহয়, গছৰ পৰা আমি কি পাওঁ, অক্সিজেন পাওঁ। গতিকে এডাল গছ ৰোৱা মানে হাজাৰজন ব্যক্তিক অক্সিজেন দিয়া, বুজিছে নহয়। ইয়াৰ উপৰিও মা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত। মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। প্ৰিয় দৰ্শকসকল, বৰ্তমান মই এয়া পুখুৰী পাৰতে থিয় হৈ আছোঁ। এইখিনিতে দেখাইছোঁ আমাৰ ঘৰৰ পুখুৰীটো একদম মকুৱাৰ পাতেৰে ভৰ্তি হ'ব লৈছে, বুজিছেনে। আৰু কেইদিনমান পিছত এই পুখুৰীটো একদম নেদেখা হৈ যাব মকুৱাৰ পাতেৰে। আৰু এইখিনিতে এটা গাঁৱৰ খুব ভাল লগা পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ ৰ'ব। এই যে ল'ৰাকেইজন দেখিছে, কি কৰিছে জানেনে। আহকচোন আমি কি কৰিছে তেওঁলোকে চাওঁ এবাৰ। আৰু অলপমান মনে মনে কথা পাতিম দেই তেওঁলোকৰ সন্মুখত। মই ভিডিঅ' কৰা বুলি নকওঁ, মই একদম মনে থাকিম। আৰু চাওকচোন এই আগৰ ফালে কিমান ধুনীয়া এইখন পথাৰ, ইমান মুকলি পথাৰ। সিঁচা হ'ল গণেশকা,
সিঁচা হ'ল নে এই জাল নিদিলি কিয়া জাল সেই সৰু সৰু মাছখিনি থৈ আনি যাব এতিয়া অঁ সৰু সৰু মাছখিনি থৈ আনি যাব এতিয়া সেইকাৰণে এই আধা সিঁচি থাকোঁতে এই চাটটনীয়া জাল যে সেয়া উঠাব পৰা গ'ল এইকেইটা মাছ এনেই যাব হা তই ৰ'বৰ কাৰণে ৰৈ গৈছি ন পানী নাই পানী নাই কালি সিহঁতে হুন্দা লগাইছে আমাৰ ওচৰত ৰঙা পৰি গৈছে হুন্দা লগাই কাম নাই একো কাম নাই একদিন বা দুদিনৰ কাৰণে ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখাই আছোঁ দেখিছেনে এয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ একেবাৰে মোৰ মাৰ ঘৰৰ গাঁৱৰ পৰিৱেশ এটা দেখাইছোঁ আপোনালোকক হ'ব পাইছেনে নাই মোৰ পানী সিঁচা হ'ল হে গৰৈ মাছ পাইছা এই বাবু এইটো সেইটো পুঠি মাছ হেৰি একো পোৱা নাই কুচি কুচি পোৱা নাই নেকি এই অলপমান যিবিলাক গোটেইটো দৌকিনে ধৰ ইয়াতে আছে ইয়াতে বহুত মাছ আছে বাবু চাওঁ বাবু চাওঁ এই বাল্টিংটো চাওঁ বাবুৱে যে মাছেৰে ভাত খাব নেকি লোকেল মাছ অলপে হওক ন ঘৰৰ মাছ আমাৰ এইবাৰ পুখুৰীত মকুৱা পৰিল নেকি মকুৱা হ'ল অঁ ইফালে লাগিল মকুৱা সেইবিলাক মকুৱা এই বোকাৰ তলত সোমাই আছে সিহঁতে সিঁচাৰ পিছত পানীটো অলপমান কমি যোৱাৰ পিছত বোকাৰ তলত সোমাই যায় এই জাকেনি হেৰি কৰি দিবিচোন জাকেনি পেলাই দিলি সেইবিলাকত এই বনবিলাকত সোমাই গৈছে সেই আহি আছে এইটো কৰে সেই তাৰ পৰা আহিছে এইটো খাল বহুত বছৰত ন আমি থাকালে কিমান সিঁচিলোঁ এইটো জোন আৰু তই হৈছিলি সিঁচা বাবু গৰম লাগি আছে যদি এই ইয়াতে আহা অলপ ৰুই লৈ পেলাই হেৰি কৰা পথাৰ শুকাই আছে ন পেক দিয়া পথাৰ এইবাৰ পথাৰত একেবাৰে ভুই ৰুব পৰা নাই জানানে এয়া আধা ৰুই পেলাই থৈ দিছে গোটেই পথাৰ শুকান একদম পানী নাই আৰু বৰ্তমান মই পুখুৰী পাৰৰ পৰা আমাৰ ঘৰটো দেখাইছোঁ এয়াই হ'ল আমাৰ ঘৰ আৰু আমাৰ গাঁও আগতে এই ৰাস্তাটো খুব বেছি বেয়া আছিল এতিয়া কিন্তু ইমান ধুনীয়া হ'ল পকা হ'ল গতিকে গাড়ী ঘোঁৰাটো আৰু কোনো কথাই নাই এভেইলেবল পোৱা যায় প্ৰিয় দৰ্শকসকল এয়াই হ'ল এটা গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া জীৱন ইমান সুন্দৰ ইমান সহজ সৰল এটা জীৱন কটোৱা যায় গাঁৱত গতিকে আপোনালোকে যদি কেতিয়াবা সময় সুবিধা পায় যিসকল ব্যক্তিয়ে এতিয়াও গাঁৱত বাস কৰা নাই গাঁৱৰ পৰিৱেশ দেখা নাই অনুগ্ৰহ কৰি এবাৰ গাঁৱলৈ আহিবচোন নিশ্চয় বহুত বেছি ভাল পাব ইয়াৰে পৰিৱেশসমূহ দৰ্শকসকল আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিলোঁ একেবাৰে এটা গাঁৱৰ খুব সহজ সৰল এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ ইমান সুন্দৰ এটা পৰিৱেশ যিটো পৰিৱেশ আপোনালোকেও আহিলে খুবেই বেছি ভাল পাব এয়া হ'ল মাৰ ঘৰৰ সন্মুখৰ এটা পৰিৱেশ মাৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ খুব ৰ'দ গতিকে এই ৰ'দৰ মাজতে কাপোৰ চলাবলৈ লৈছোঁ আৰু এই কাপোৰ চলোৱাৰ মাজতে ভাবিলোঁ এই পৰিৱেশটো অকণমান আপোনালোকৰ লগত যদি শ্বেয়াৰ কৰোঁ বহুত বেছি ভাল লাগিব যিহেতুকে এটা গাঁৱৰ পৰিৱেশ হয় টাউনৰ যিমানেই এটা কিবা কিবি সুবিধা নাথাকক কিয় কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও আপোনালোকে নাপায় নহয় জানো গতিকে অন্ততঃ গাঁৱত বাস কৰিব নোৱাৰিলেও টাউনীয়া মানুহখিনিক কৈছোঁ মই যিখিনি চহৰ অঞ্চলত বাস কৰে তেওঁলোকক কৈছোঁ গতিকে গাঁৱত বাস কৰিব নোৱাৰিলেও অন্ততঃ এইবিলাক পৰিৱেশ যদি গাঁৱৰ পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দেখুৱাওঁ নিশ্চয় বহুত বেছি ভাল পাব বুলি ভাবি ব্যস্ততাৰ মাজতে অকণমান ভিডিঅ' কৰি শ্বেয়াৰ কৰিলোঁ সকলোকে মৰম জনাইছোঁ বাবা লাভ ইউ বাবা বাবা